আগৰ আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ মই 8.1 বাকী অংককেইটা পাৰ্ট 2 আগৰ ভিডিঅ'টো তোমালোকৰ কাৰণে দিয়া আছিল 8.1 1 নম্বৰ আৰু 2 নম্বৰ কুৱেশ্যনটো আৰু কনচেপ্ট বেছিকেলি আজি তোমালোকৰ কাৰণে আনিছোঁ 8.2 বাকী কুৱেশ্যনকেইটা 8.1 বাকী কুৱেশ্যনকেইটা তোমালোকে ভালদৰে চাই ল'বা আৰু এদিন গোটেই অংককেইটা মই দি দিম তোমালোকে ভালদৰে বুজি ল'বা আৰু কৰিবলৈ যত্ন কৰিবা। আজি তোমালোকৰ কাৰণে আহিছোঁ 8.1 3 নম্বৰ কুৱেশ্যনটো আগৰ ক্লাছত 1 আৰু 2 নম্বৰটো কৰা হৈছিলে 3 নম্বৰ কুৱেশ্যন আছে যদি sin a = 3/4 তেন্তে cos a আৰু tan a উলিয়াব লাগিব। কিনা উলিয়াই লোৱা আমি ত্ৰিকোণমিতি অংক কৰিব লাগে পাইথাগোৰাছ কৰিব লাগিলে এটা কি লাগিব সমকোণী ত্ৰিভুজ লাগিব a B C দিয়া আছে আমাক sin a = 3/4 sin a = 3/4 ইয়াতে আমি জানিব লাগিব sin মানে কি sin মানে আছিল লম্ব বাই কৰ্ণ p/h p/h মানে লম্ব বাই কৰ্ণ এই ত্ৰিভুজটোত আমি জানিব লাগিব একোণৰ সাপেক্ষে লম্ব কোনডাল হ'ব একোণৰ সাপেক্ষে লম্ব হ'ব BC আৰু কৰ্ণ হ'ব AC কৰ্ণডাল একে থাকে আৰু লম্বডাল হয় যিকোনো কোণৰ সাপেক্ষে তাৰ বিপৰীত কোণটো কি বুলি কোৱা হয় বিপৰীত বাহুটো কোৱা হয় লম্ব আৰু লগত লাগি থকা কোণক কোৱা হয় ভূমি যে একোণৰ সাপেক্ষে বিপৰীত ফালে কি আছে লম্ব আৰু BC হ'ব কি লম্ব তে p ৰ মান কিমান হ'ব 3 আৰু h ৰ মান কিমান হ'ব 4 BC ৰ মান হ'ল 3 আৰু AC ৰ মান হ'ব কিমান 4 এটা গিভেন লিখিবা গিভেন ABC এটা কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ ABC এটা সমকোণী ত্ৰিভুজ এই ত্ৰিভুজটো আমাৰ BC মান কিমান দিয়া আছে BC = 3 cm AC = 4 cm আৰু উলিয়াব লাগিব কাৰ মান AB = what আমি কাৰ সূত্ৰ এপ্লাই কৰিব লাগিব পাইথাগোৰাছ সমকোণী ত্ৰিভুজ মানে আমি এপ্লাই কৰিম পাইথাগোৰাছৰ সূত্ৰ according to পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰটো হ'ল কৰ্ণ স্কয়াৰ = লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ কৰ্ণৰ মান কোনটো আমাৰ AC স্কয়াৰ = লম্ব হ'ল BC স্কয়াৰ প্লাস AB স্কয়াৰ কৰ্ণৰ মান দিয়া আছে আমাৰ কিমান দিয়া আছে AC মান 4 স্কয়াৰ BC মান দিয়া আছে 3 স্কয়াৰ আৰু AB মানটো কি কৰিব লাগিব উলিয়াব লাগিব 4 স্কয়াৰ কৰিলে কিমান 4 4 গুণ 16 3 স্কয়াৰ কৰিলে কিমান হ'ব 9 প্লাস AB স্কয়াৰ 16 9 তো ইফালে আহিলে কি হ'ব -9 = AB স্কয়াৰ 16 বাই 9 গলে কিমান হ'ল 7 = √8 ইয়াৰ লগত ইফালে কি হ'ব স্কয়াৰ ভাঙি যাব AB মান কিমান পালো √7 7ক ভাঙিব নোৱাৰি গতিকে AB মান হ'ল কিমান √7 তাৰ পিছত আমি মানকেইটা উলিয়াব লাগিব cos a আৰু tan উলিয়াব লাগিব cos a মানে কি cos মানে কি আছিল ভূমি বাই কৰ্ণ d/h এটা একোণৰ সাপেক্ষে ভূমি কোণটো হ'ব আমাৰ AB মান কিমান আছে √7 কৰ্ণ AC মান কিমান পাইছো 4 তাৰ পিছত আৰু উলিয়াব দিছে কি আমাক tan a = কিমান হ'ব tan মানে কি লম্ব বাই ভূমি p/b একোণৰ সাপেক্ষে লম্ব হ'ব BC মান আমি কিমান পাইছো 3 আৰু ভূমি মান কিমান পাইছো √7 এইটো আমাৰ 3 নম্বৰ উত্তৰটো
4 নম্বৰ কুৱেশ্যনত আমাক দিয়া আছে 15 cot A = 8 তেন্তে sin A আৰু sec A উলিওৱা 4 নম্বৰ কুৱেশ্যনটো আমাক এটা সমগ্ৰ দিব লাগিব সমগ্ৰ দিবটো বেছি আমি আঁকি ললো 4 নম্বৰ দিয়া আছে 15 cot A = 8 15 cot A = 8 4 নম্বৰ কুৱেশ্যন দিয়া আছে আমাক 15 cot A = 8 এটো 15 ৰ কতটো পূৰণ হৈ আছে এফালে আমি কি কৰিব লাগিব হৰণ দিব লাগিব cot A = কিমান হ'ব 8/15 50 এফালে কি হৈ আহিল হৰণ হৈ আহিল এটা cot মানে আমি জানিব লাগিব কি cot মানে কি tan মানে হল লম্ব বাই ভূমি cot মানে কি হ'ব ভূমি বাই লম্ব cot A = ভূমি বাই লম্ব মানে b/p আপোনাৰ সাপেক্ষে ভূমি কোণটো হ'ব AP আৰু লম্ব কোণটো হ'ব BC তাৰ মানে ভূমি মান হ'ব 8 আৰু লম্ব মান হ'ব কিমান 15 8 আৰু 15 আমি উলিয়াব লাগিব কাৰ মান কৰ্ণ মান উলিয়াব লাগিব গিভেনটো লিখি লোৱা গিভেন ABC এটা কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ ABC এটা সমকোণী ত্ৰিভুজ এই ত্ৰিভুজটোত AB মান আমি কিমান পাইছো AB = 8 cm BC = 15 cm আৰু AC = 1 কাৰ সূত্ৰ এপ্লাই কৰিম আমি পাইথাগোৰাছ according to Pythagoras কৰ্ণ হল AC কৰ্ণ স্কয়াৰ = লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ এবাৰ আমি কৰ্ণ মান উলিয়াব লাগিব AB মান আমি কিমান পাইছো 8 স্কয়াৰ প্লাস BC মান আমি কিমান পাইছো 15 স্কয়াৰ 8 স্কয়াৰ কৰিলে কিমান হ'ব 8 8 গুণ 64 আৰু 15 225 64 ডিভাইডেড যোগ কৰা 5 4 কিমান হ'ল 9 6 2 8 আৰু 2 289 289 ৰ ৰুট ভাঙিলে হ'ব 17 17 গুণ 299 গতিকে AC মান আমি কিমান পালো 17 AC মান পালো আমি 17 আগতে আমাক কি উলিয়াব দিছে এবাৰ কি উলিয়াব দিছে আমাক sin A আৰু sec A sin A টো উলিয়াই দিও এটা sin A = কি sin A মানে কি লম্ব বাই কৰ্ণ p/x sin মানে লম্ব বাই কৰ্ণ লম্ব কোণটো হ'ব একোণৰ সাপেক্ষে লম্ব হ'ল BC p/x BC 15 আৰু কৰ্ণ বাইটো কিমান 17 তাৰপিছত আৰু উলিয়াব দিছে আমাক কি sec A sec A = sec to কাৰ sin cos tan cos x sec to কাৰ অপোজিট cos ৰ অপোজিট cos মানে কি আছিল ভূমি বাই কৰ্ণ sec মানে কি হ'ব কৰ্ণ বাই ভূমি x/b h মানে আমাৰ 17 আছে h আৰু ভূমি হ'ব কি আপোনাৰ ভূমি হ'ল 8 এইটো আমাৰ 4 নম্বৰ आंसर 5 নম্বৰ দিয়া আছে আমাক sec θ = 13/12 আমি sec মানে জানিব লাগিব cos মানে আছে ভূমি বাই কৰ্ণ sec মানে হ'ব কি কৰ্ণ বাই ভূমি h/b কৰ্ণ মানে হ'ল হাইপোটেনাস ভূমি মানে হ'ল b h মানে আছে কিমান আমাৰ 13 আৰু b মানে হ'ব কিমান 12 এটা থিতা বুলি কওঁতে আমি এটা যিকোনো কোণ ল'ব পাৰো থিতা মানে এটা কোণটো নাই যেনেকৈ গতিকে থিতা মানে আমি কি লৈ লৈছো এখন বহি লৈ লৈছো
কোণৰ সাপেক্ষে কৰ্ণ কোনডাল হ'ব এ সি তাৰ গতিকে এ সি মান কিমান হ'ল 13 আৰু ভূমি মান কিমান হ'ব কোণৰ সাপেক্ষে ভূমি হ'ব এ বি হ'ব এ বি মান কিমান হ'ল 12 এতিয়া পাইথাগোৰাছটো এপ্লাই কৰিব লাগিব প্ৰথমতে কিমান লিখি লোৱা দিয়া আছে দিয়া আছে sec theta is equal to 13/12 AB is equal to ABC ত্রিভুজৰ ত্রিভুজ ABC ৰ angle B is equal to কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী মানে সমকোণ AB মান কিমান দিয়া আছে আমাক 12 আৰু AC মান দিয়া আছে 13 আৰু BC উলিয়াব লাগিব BC is equal to 1 সূত্র এপ্লাই কৰা according to Pythagoras কৰ্ণ স্কয়াৰ কৰ্ণ কোনডাল AC হাইপোটেনাস কৰি দিও h স্কয়াৰ is equal to h মানে কি কৰ্ণ হাইপোটেনাস লম্ব মানে হৈছে কি p পারপেন্ডিকুলার প্লাস ভূমি মানে হ'ল bc স্কয়াৰ h স্কয়াৰ মানে পাইছো আমি এবাৰ h স্কয়াৰ মানে কিমান পাইছো 13 স্কয়াৰ p মান কিমান পাইছো লম্ব কিমান আছে 12 স্কয়াৰ আৰু ভূমি মান নাই গতিকে bc b2 দিয়া থাকিব ভূমি মান 13 স্কয়াৰ মানে 4 টা গুণ 169 ইকুৱেল টু 12 144 ইকুৱেল টু b স্কয়াৰ 169 আৰু 144 দুই ফালে আহি যাব কি হ'ব -144 ইকুৱেল টু b স্কয়াৰ 169 by 144 minus 5 9 by 4 গলে 5 6 4 গলে 225 আৰু 25 উদ্ভাগিলে কিমান হ'ব ইমান হ'ল 5 গতিকে BC মান কিমান পাম আমি 5 আমাক বুজিব পাৰিছে বাকি ত্ৰিকোণমিতিক অনুপাতবোৰ সেকটো দিয়া আছে sin cos tan cosec sec cosec cos এইটা উলিয়াব লাগিব এইখিনি পাতি লোৱা যেহেতু আমাৰ এইটো গুটেইটা অনুপাত উলিয়াব দিছে সো আমি sin এ cos এ tan এ cosec এ পদে উলিয়াব লাগিব sin মানে কি p by h লম্ব বাই কৰ্ণ এটা এক কোণৰ সাপেক্ষে লম্ব হ'ল আমাৰ BC মান কিমান আছে 5 আৰু h ৰ মান কিমান পালো আমি 13 cos মানে কি b by h ভূমি বাই কৰ্ণ এক কোণৰ সাপেক্ষে ভূমি হ'ব আমাৰ 12 AB আৰু কৰ্ণ হ'ব কিমান কৰ্ণ মান কিমান আছে 13 tan মানে কি লম্ব বাই ভূমি এক কোণৰ সাপেক্ষে লম্ব হ'ব BC মান আছে 5 আৰু ভূমি মান আছে ইমান 12 আৰু cosec টো আমি পাৰিমে cosec টো কাৰ অপোজিট sin ৰ অপোজিট হয় না হয় cosine মানে আছিল p by h cosec মানে হ'ব কি h by p ইয়াতে আছিল 5 by 12 ইয়াতে হ'ব আমাৰ 13 by 5 আৰু cos টো কাৰ অপোজিট tan ৰ অপোজিট tan ত পাইছিল আমি p by b cos মানে হ'ব কি e by p p by b 5 by 12 আছিল এটা হ'ব কিমান 12 by 5 মেইনলি আমাৰ অনুপাতকেইটা জানিব লাগিব sin মানে লম্ব কৰ্ণ cos ভূমি কৰ্ণ tan লম্ব ভূমি আৰু কোনটো কোণৰ সাপেক্ষে ললে কোনটো হয় যদি আমি এক কোণৰ সাপেক্ষে লওঁ লগত লাগি থাকাডাল কি হয় ভূমি হয় আৰু অপোজিটডাল কি হ'ব লম্ব হ'ব আৰু কৰ্ণডাল সদায় বেকাকা থাকাডাল হ'ল কৰ্ণ যদি c কোণৰ সাপেক্ষে ল'ব লগা হয় ভূমি হ'ব আমাৰ BC হ'ব আৰু লম্ব হ'ব AB অপোজিটত থাকাডাল সদায় লম্ব আৰু লগত লাগি থকা কোণটো হ'ল ভূমি আৰু বেকাকা থাকাডাল হৈছে কি কৰ্ণ c কোণৰ সাপেক্ষে চাবলৈ গ'লে এইটো c কোণ আছে এইটো কোণৰ সাপেক্ষে চাব গ'লে এডাল কি বুলি কোৱা হ'ব আমি ভূমি আৰু এডাল কি হ'ব লম্ব আকৌ যদি a কোণৰ সাপেক্ষে a যদি দেও a কোণৰ সাপেক্ষে চাব লাগে এডাল হ'ব কি ভূমি আৰু এডাল হ'ব কি লম্ব আৰু কৰ্ণৰ পৰা দীঘল থাকে লম্ব ভূমি কেতিয়াবা এডাল লম্ব হ'ব পাৰে কেতিয়াবা এডালো লম্ব হ'ব পাৰে কৰ্ণ কিন্তু সদায় বেকা হ'লে কৰ্ণ এবাৰ চাবা 6 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে আমাক
6 নম্বৰ কুৱেশ্যন দিয়া আছে যদি এংগুল এ আৰু এংগুল বি সূক্ষ্মকোণ হয় তেন্তে cos a আৰু cos b নে দেখুৱা যায় এংগুল এ আৰু এংগুল বি অকমান বেলেগ হ'ব এংগুল এ আৰু এংগুল বি সূক্ষ্মকোণ বুলি দিছে এংগুল এ আৰু এংগুল বি সূক্ষ্মকোণ যদি হয় এটা সমকোণ লাগিব না লাগে সমকোণ কোনটো কোণ হ'ব যদি এংগুল এ আৰু এংগুল বি সূক্ষ্মকোণ হয় সমকোণ কোনটো হ'ব এংগুল সি yes এ কোণ আৰু বি কোণ যদি সূক্ষ্মকোণ হয় এই সি কোণটো হ'ব কি সমকোণ সমকোণ কি হ'ব লাগিব 90 ডিগ্ৰী সি কোণটো হ'ল সমকোণ আমাক কি দিয়া আছে এংগুল এ ইকুৱেল টু এংগুল বি এংগুল এ আৰু এংগুল বি কি দিয়া আছে সূক্ষ্মকোণ এটা দিয়া আছে এংগুল এ ইকুৱেল টু এংগুল বি সূক্ষ্মকোণ কোণ আৰু আমাক দিয়া আছে cos a cos b উলিয়াব লাগে আমি a কোণ আৰু b কোণটো সমান কৰি দেখুৱাব লাগে এতিয়া জানিব লাগিব cos a মানে কি cos মানে কি ভূমি বাই কৰ্ণ এইটো লগত লাগিয়া থাকিব cos a ভূমি বাই কৰ্ণ এটা a কোণৰ সাপেক্ষে ভূমি কোণডাল হ'ব ভূমি কোণটো হ'ব ac ভূমি আৰু কৰ্ণ হ'ব a b ঠিক তেনেকৈ আকৌ দিব দিছে cos b cos মানে সেই একে হল খাইলি এবাৰ চাব লাগিব আমি b কোণৰ সাপেক্ষে চাব লাগিব cos মানে হ'ল ভূমি বাই কৰ্ণ হয় b কোণৰ সাপেক্ষে ভূমি কোণডাল হ'ব bc আৰু কৰ্ণ হ'ব কি a b কৰ্ণ হ'ল ab এতিয়া আমি পালো কি ac বাই ab ইকুৱেল টু bc বাই ab ac বাই ab ইকুৱেল টু bc বাই কি পাইছো আমি ab পাইছো ওৱান এটা দিলে আমাৰ ab কি হ'ব আৰু যাব থাকিব তোমাৰ কি ac ইকুৱেল টু bc যদি ac লগত bc সমান হয় ac লগত যদি bc সমান হয় তেতিয়া হলে সমান বাহুৰ বিপৰীত কোণবিলাকো কি হ'ব সমান হ'ব এটা সূত্ৰ পাইছে নহয় সমান বাহুৰ বিপৰীত কোণ সমান হয় যদি বাহুবিলাক সমান হয় তেতিয়া হলে বিপৰীত বাহুবিলাও কিমান হ'ব এংগুল বিপৰীত কোণবিলাও সমান হ'ব এটাকে এংগুল a ইকুৱেল টু এংগুল b বেগত লিখি দিবা সমান বাহুৰ বিপৰীত কোণ সমান এংগুল a ইকুৱেল টু এংগুল b বেগত লিখি দিবা সমান বাহুৰ বিপৰীত কোণ সমান সমান বাহুৰ বিপৰীত কোণ সমান হৈছে